মৰমৰ শিক্ষাৰ্থীসকল, আমি ইতিমধ্যে ভগ্নাংশৰ বিভিন্ন প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰিছোঁ। ভগ্নাংশৰ পূৰণৰ বিষয়ে আলোচনা কৰিছোঁ, ভগ্নাংশৰ হৰণৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আমি দশমিক সংখ্যাৰ বিষয়ে আলোচনা কৰিম। আজিৰ শ্ৰেণীত তোমালোকক দশমিক সংখ্যাৰ ধাৰণা এটা দিবলৈ চেষ্টা কৰিম। তোমালোকে ইতিমধ্যে ষষ্ঠ শ্ৰেণীত দশমিক সংখ্যা সম্পৰ্কে বিভিন্ন কথা পাইছা। সেই কথাখিনিয়ে আজি আমি পুনৰ আলোচনা কৰিম। তাৰপিছত দশমিক সংখ্যাৰ পূৰণ, হৰণ সেই সম্পৰ্কে আলোচনা কৰিম। আৰু দশমিক সংখ্যা এটাক 10ৰে পূৰণ কৰিলে কেনেকুৱা হ'ব, 100ৰে পূৰণ কৰিলে কেনেকুৱা হ'ব, বা যিকোনো দুটা দশমিক সংখ্যা পূৰণ কৰিলে বা হৰণ কৰিলে আমি কেনে পৰ্যায়ত থাকিম, সেইখিনি কথা আলোচনা। এতিয়া আমি এখন তালিকা লৈছোঁ। এই তালিকাখন চাবা। এইটো এককৰ ঘৰ, দশক, শতক, হাজাৰ। আমি বাওঁফালে এটা দশমিক বিন্দু আছে। সেই দশমিক বিন্দুৰ বাওঁফালে আমি কি পাইছোঁ? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত এনেকৈ পাই থাকিম। আৰু দশমিক চিনৰ সোঁফালে আমি কি পাম? প্ৰথম ঘৰটো দশমাংশ, শতাংশ, সহস্ৰাংশ এনেকৈ আমি পাম। এতিয়া আমি এই তালিকাখন লক্ষ্য কৰিলে গম পাম একক আৰু দশমাংশ, একক আৰু দশমাংশৰ মাজত দশমিক বিন্দুটোৰ অৱস্থান। আমি দশমিক বিন্দুটো লক্ষ্য কৰিলে গম পাম দশমিক বিন্দুৰ বাওঁফালে একোটা পূৰ্ণ সংখ্যা আছে আৰু দশমিক বিন্দুৰ সোঁফালে ক্ৰমে একোটা ভগ্নাংশ আছে। এই যে 7 দেখা পাইছোঁ, 3.75, এই 3.75-ৰ এই যে 7 আচলতে এইটো দশমাংশত আছে। এইটো আচলতে 7/10। এই যে এইটো 5 দেখা পাইছোঁ, ইয়াৰ অৰ্থটো হৈছে 5/100, শতাংশৰ ঘৰত আছে। আৰু সহস্ৰাংশৰ ঘৰত থাকিলে, যিকোনো সংখ্যা এটা থাকিলে, ধৰি ললোঁ 5 থাকিল 5/1000, 1000। তাৰমানে আমি কি গম পালোঁ যে দশমিক বিন্দুটো হৈছে পূৰ্ণ সংখ্যা আৰু ভগ্নাংশৰ পৃথককাৰী এটা বিন্দু। দশমিক বিন্দুটো ক'ত বহে? একক আৰু দশমাংশৰ মাজত দশমিক বিন্দুটো বহে। এতিয়া প্ৰথমটো আমাৰ কি আছে? 3.75 আমি লিখিব পাৰিম 3.75। সহস্ৰাংশৰ ঘৰত একো নাই, তাৰমানে 0। তাৰপিছততো দশমিকৰ বাওঁফালে কি আছে? 2580। গতিকে আমি এইটো লিখিব পাৰিম 2580। তাৰপিছত দশমিক এককৰ আৰু দশমাংশৰ মাজত কি থাকিব? দশমিক বিন্দু থাকিব। দশমিক বিন্দুটোৰ পিছত কি আছে? 2, 4 আৰু 6। 2, 4, 6। তাৰপিছত এইটো কি আছে? 742। দশমিক বিন্দুৰ পিছত কি আছে? 0। এই শূন্যটো নিদিলেও হ'ব, আমি লিখিব পাৰিম 742। তাৰপিছত এইটো দশমিকৰ আগত একো নাই মানে এটা আমি 0 দিব পাৰিম। 0. কি আছে? 050। আমি এইকেইটা লিখিলে এনেকুৱা হ'ব। গতিকে আমি এটা কথা কি গম পালোঁ যে দশমিক বিন্দুটোৰ বাওঁফালে একক, দশক, শতক, হাজাৰ এনেকৈ পূৰ্ণ সংখ্যাবিলাক থাকে আৰু দশমিক বিন্দুৰ সোঁফালে ভগ্নাংশবিলাক থাকে। আৰু একক আৰু দশমাংশৰ মাজত দশমিক বিন্দুটোৰ অৱস্থান। আমি দশমিক বিন্দুটো সদায় একক আৰু দশমাংশৰ মাজত বহাব লাগিব। আমাৰ বাওঁফালে পূৰ্ণ সংখ্যাবিলাক আৰু সোঁফালে ভগ্নাংশবিলাক অৱস্থিত। এতিয়া আমি যিকোনো দশমিক সংখ্যা এটা চাম। দশমিক সংখ্যা এটা ল'লোঁ, ধৰি ল'লোঁ 2. এই সংখ্যাটো আমি কেনেকৈ পঢ়িম? 2.575 বুলি পঢ়িম নে আন কিবা ধৰণে পঢ়িম? এতিয়া এটা কথা লক্ষ্য কৰিলে হ'ল যে দশমিক সংখ্যাবিলাক পঢ়োঁতে দশমিকৰ আগৰ সংখ্যাটো আমি সম্পূৰ্ণ সংখ্যাটো পঢ়িম। যদি 2 আছে 2য়ে পঢ়িম, যদি 25 থাকে 25 বুলিয়ে পঢ়িম। আমি 3টা সংখ্যা ল'লোঁ,
এতিয়া প্ৰথমটোত দশমিকৰ বাওঁফালে আছে 2 পূৰ্ণ সংখ্যাটো, আৰু পিছৰখিনি আমি সদায় পঢ়িম কেনেকৈ 575। আমি কেতিয়াও দশমিকৰ পিছৰ সংখ্যাবিলাক কেতিয়াও সম্পূৰ্ণ সংখ্যাটো নপঢ়োঁ, 575 বুলি নপঢ়োঁ। নেক্সটটো আমি 25 বুলি নপঢ়োঁ। তাৰপিছতো আমি 2752 বুলি নপঢ়োঁ। আমি পঢ়িম কেনেকৈ দশমিকৰ আগৰ সংখ্যাটো আমি সম্পূৰ্ণ সংখ্যাটো পঢ়িম। এইটো প্ৰথম সংখ্যাটো কেনেকৈ হ'ব 2.575। তাৰপিছতটো পঢ়িলে হ'ব 25.025। তাৰপিছতটো পঢ়িলে হ'ব 625.2752। আমি দশমিকৰ পিছৰ সংখ্যাবিলাক এটা এটাকৈহে পঢ়াটো আমাৰ নিয়ম। দশমিকৰ আগত যিবিলাক পূৰ্ণ সংখ্যা আছে সেই পূৰ্ণ সংখ্যাটো আমি সম্পূৰ্ণ সংখ্যাটো পঢ়িব পাৰোঁ, কিন্তু পিছৰবিলাক পঢ়োঁতে আমি সম্পূৰ্ণ সংখ্যাটো জোৰা কৰি নপঢ়োঁ, এটা এটাকৈ পঢ়িম। শেষৰ সংখ্যাটো 625.2752। আমি এইটো এনেকৈহে পঢ়িব লাগিব। যদি আমি এনেকৈ পঢ়োঁ 625.2752, তেনেকৈ পঢ়িলে ভুল হ'ব। আমি কেনেকৈ পঢ়িম 625.2752। আমি দশমিকৰ পিছৰ সংখ্যাবিলাক সদায় কেনেকৈ পঢ়িম এটা এটাকৈ পঢ়িম। এইটো আমাৰ এটা লক্ষ্য কৰিবলগীয়া কথা। দশমিক সংখ্যাৰ পঢ়াৰ ক্ষেত্ৰত আমি এই কথাখিনি লক্ষ্য কৰিব লাগিব যে দশমিকৰ পিছৰ সংখ্যাবিলাক আমি কেনেকৈ পঢ়িম সদায় এটা এটাকৈ পঢ়িম। প্ৰথমটো পঢ়িলে হ'ব 2.575। আমি 575 বুলি নপঢ়োঁ। দ্বিতীয়টো পঢ়িলে হ'ব 25.025। দশমিকৰ আগৰ যিখিনি আছে পূৰ্ণ সংখ্যা সেইখিনি আমি সম্পূৰ্ণ কৰিম, 25 বুলি ক'ম, কিন্তু পিছতটো আমি 25 বুলি নকওঁ, পিছতটো ক'ম 0.25। তাৰপিছত 625.2752। এইটো আমি 625.2752 বুলি আমি নপঢ়োঁ। আমি পঢ়িম কেনেকৈ 625.2752। তাৰপিছত আৰু এটা কথা আহিল যে দশমিক সংখ্যাবিলাক আমি দেখিয়ে ক'ব পাৰিম কোনটো সংখ্যা ডাঙৰ কোনটো সংখ্যা সৰু। ধৰি ল'লোঁ আমি দুটা সংখ্যা ল'লোঁ 5.25 আৰু এটা সংখ্যা ল'লোঁ 5.225 আৰু এটা ল'লোঁ 0.02, এটা ল'লোঁ 0.2। আৰু এটা আমি সংখ্যা লওঁ 27.2522, 27.2255। এই সংখ্যাকেইটা আমি তিনিটা সংখ্যা লৈছোঁ। প্ৰথম দুটা 6টা সংখ্যা তিনিযোৰ সংখ্যা লৈছোঁ। প্ৰথমযোৰ সংখ্যাত কি আছে 5.25, 5.225। এই দুটাৰ ভিতৰত কোনটো ডাঙৰ আমি কেনেকৈ চাম? দুটা দশমিক সংখ্যা ডাঙৰ সৰু চাব লাগিলে একেবাৰে সহজ এটা উপায় আছে। প্ৰথমতে একক স্থানৰ অংকটো চাই ল'লোঁ 5, 5 দুটা একেই আছে। তাৰপিছত দশমিকৰ পিছত এই স্থানটো কি কয় দশমাংশ। এতিয়া দশমাংশত 2 আছে, এটাও 2 আছে, একেই আছে। তাৰপিছত নেক্সট আহিল শতাংশ। শতাংশত ইয়াত 5 আছে, ইয়াত আছে 2। প্ৰথম এককৰ স্থানটো একে আছে, এককৰ স্থান একে আছে। দশমাংশ দুটা সংখ্যাত একে আছে, কিন্তু শতাংশৰ স্থানত প্ৰথম সংখ্যাটোত আছে 5, দ্বিতীয় সংখ্যাটোত আছে 2। গতিকে ইয়াতে দশমিক শতাংশ চিহ্নত কোনটো ডাঙৰ 5টো ডাঙৰ, গতিকে এইটো আমাৰ কি হ'ব ডাঙৰ হ'ব। তাৰ পিছৰ সংখ্যাটো চাম, এককৰ ঘৰত 0 আছে, ইয়াতে 0 আছে। দশমাংশৰ ঘৰত ইয়াত আছে 0, ইয়াত আছে 2, গতিকে এতিয়া কোনটো ডাঙৰ হ'ব? দশমাংশৰ ঘৰত কি আছে এটাত আছে 0, এটাত আছে 2, গতিকে দশমাংশৰ ঘৰত 2 থকাটো হৈছে ডাঙৰ। তাৰপিছত 3 নম্বৰৰ সংখ্যাটো কি আছে 27.2522। ইয়াত আছে 27.2255। এতিয়া 27 আছে, ইয়াতেও 27 আছে, একে আছে। দশমাংশত আছে ইয়াতে 2, এতেও 2। শতাংশত ইয়াতে আছে 5, ইয়াতে আছে 2। এটাত 5 আছে, এটাত 2 আছে, গতিকে 5 থকাটো ডাঙৰ। এই চিনটো এইটো ফালে ডাঙৰ বুজায়,
আৰু এই জোঙা থকা ফালটো এইটো ফালে সৰু বুজায়, এইটো মনত ৰাখিলেই হ'ল। গতিকে আমি দশমিক থকা সংখ্যা দুটা কোনটো ডাঙৰ কোনটো সৰু আমি কেনেকৈ চাব পাৰিম? আমি এটা এটাকৈ চাই যাম। দশমিকৰ বাওঁফালে থকা সংখ্যাকেইটা চাম। বাওঁফালে যদি কোনোবাটো ডাঙৰ থাকেতো নিশ্চিতভাৱে ডাঙৰ হ'ব। আৰু যদি বাওঁফালৰ সংখ্যাকেইটা একে থাকে, দশমাংশৰ সংখ্যাটো চাম, যদি একে থাকে শতাংশৰ সংখ্যাটো চাম, শতাংশটো যদি একে থাকে সহস্ৰাংশ চাম, এনেকৈ পিছত চাই গৈ থাকিম। যিটো ডাঙৰ পাওঁ, য'ত ডাঙৰ পাওঁ সেই সংখ্যাটোৱে হ'ব ডাঙৰ সংখ্যা। মৰম শিক্ষাৰ্থীসকল, আমি ইতিমধ্যে দশমিক সংখ্যাৰ ধাৰণা এটা পালোঁ। দশমিক সংখ্যা কোনটো ডাঙৰ কোনটো সৰু, বা দশমিক সংখ্যাৰ স্থানবিলাক কেনেকৈ হয়, দশমাংশৰ স্থান শতাংশৰ স্থান ক'ত হয়, সেইটো কথাও গম পালোঁ। আৰু দশমিক সংখ্যা এটা কেনেকৈ পঢ়িব লাগে সেই বিষয়ে আমি এটা সম্যক ধাৰণা লাভ কৰিলোঁ। আমি পৰৱৰ্তী শ্ৰেণীত আমাৰ পাঠ্যপুথিত দশমিক সংখ্যা সম্পৰ্কীয় যিবিলাক অনুশীলনী আছে, সেই অনুশীলনীবিলাক আমি সমাধান কৰাৰ চেষ্টা কৰিম। ধন্যবাদ।